আছে, এই হাৱা যে আমি লৈ আছোঁ, শ্বাস প্ৰশ্বাস যে লৈ আছোঁ, উশাহ নিশাহ যে লৈ আছোঁ, এই উশাহ নিশাহ যদি 2 মিনিটৰ কাৰণে বন্ধ কৰি দিয়ে আল্লাহ, কোন বাপৰ ক্ষমতা আছে যে আমাক অক্সিজেন দি 2 দিনৰ কাৰণে বচাই থ'ব? আছে? এই হাৱা কোনে দিছে? এই বৰষুণ, এই পানী, যাৰ কাৰণে, এই পানীৰ কাৰণে আজি আমি হাহাকাৰ কৰি আছোঁ। এই পানী যদি আজি বাৰিষা আমাক বন্ধ কৰি দিয়ে, আমি অহা বাৰিষাৰ পিছত যেতিয়া খেতি কাটিবৰ সময় হ'ব, তেতিয়া আমি মূৰে কপালে হাত দিব লাগিব যে এইবাৰ খাদ্য নহ'ল, এইবাৰ খেতি নহ'ল, এইবাৰ আমি দুৰ্ভিক্ষত নাখাই নবৈ মৰিব লাগিব। এবাৰ বোলে আহিছিল আমাৰ ইয়াত দুৰ্ভিক্ষ, আছেনে নাই? গতিকে এই বৰষুণ পানী কোনে দিছে আমাক? সেই আল্লাহ দিছে, যি আল্লাহক আমি গালি পাৰি আছোঁ। শ্বাস প্ৰশ্বাস দিবৰ কাৰণে আল্লাহ বতাহ দিছে আমাক ফ্ৰী, 1 পইচা আল্লাহ তালাই আমাৰ পৰা বিচৰা নাই। উশাহ নিশাহ ল'বৰ কাৰণে আমাক ফ্ৰীকৈ দিছে। পানী, যিটো পানী মানুহৰ কাৰণে প্ৰাণ, জীৱ জন্তুৰ কাৰণে প্ৰাণ, এই পানী চবতকৈ প্ৰয়োজনীয় বস্তু আল্লাহ তালাই ফ্ৰী কৰি দিছে, পানী ফ্ৰী। আমি পানীৰ কাৰণে পইচা দিব লগা হৈছে? নাই দিয়া। তথাপিও কিন্তু আমি সেইজন আল্লাহক গালি দি আছোঁ যে আল্লাহক চকু নাই নেকি, মোৰ মানুহটোহে লৈ গ'ল, আল্লাহ আমাৰ ফালে চকু মেলি নাচায় নেকি? এইবিলাক কথা মুখৰ পৰা নুলিয়াব। এইবিলাক কথা হৈছে শিৰ্ক। এইবিলাক কথা মুখৰ পৰা উলিয়াটো শিৰ্ক। যিবিলাক মানুহে কয় যে আল্লাহ আমাৰ ফালে চকু মেলি নাচায়, আল্লাহ সকলোকে সমানভাৱে চকু মেলি চাইছে। যদি কিবা বেয়া হৈছে আপোনাৰ নিজৰ আমলৰ কাৰণে হৈছে। আল্লাহ তাআলাই কোৰাণত কৈছে, জাহাৰাল ফাসাদু ফিল বাৰৰি ওয়াল বাহৰি ফাবিমা কাসাবাত আইদিন নাস, যে যদি দুনিয়াত কিবা বেয়া হৈছে, ফাসাদ হৈছে, যদি কিবা কাৰোবাৰ মানুহৰ লগত যদি বেয়া হৈছে, সেইটো নিজৰ আমলৰ কাৰণে হৈছে, মানুহৰ হাতৰ কৰ্মৰ কাৰণে হৈছে। আল্লাহ কোৰাণত কৈ আছে যে আল্লাহৰ কথাটো ভুল হ'ব পাৰে নেকি? যদি কিবা মোৰ লগত বেয়া হৈছে, মোৰ বেয়া আমলৰ কাৰণে হৈছে, আল্লাহৰ গাত কোনো দুখ নাই। কিন্তু আমাৰ মানুহে ইমান ডাঙৰ মানুহ হৈ গ'ল যে আল্লাহকো গালি দিব পৰা হৈ গ'ল। নাউজুবিল্লাহ। এনেকুৱা শব্দ কেতিয়াও উচ্চাৰণ নকৰিব যিটো শব্দই আল্লাহক নাৰাজ কৰে। মোৰ মহতৰম ভাই দোস্ত বুজুৰ্গ, আল্লাহক নাৰাজ কৰি যদি আমি পৃথিৱীৰ পৰা যাওঁ, তেতিয়াহ'লে আমাৰ জীৱন কামিয়াব নহয়, আমাৰ জীৱন হৈছে বেকাৰ। এই পৃথিৱীত মই ধন টকা পইচা যদি পাইছোঁ, সকলো পাইছোঁ, মোৰ অজস্ৰ ধন টকা পইচা, মই খুব সুখ স্বাচ্ছন্দ্য সন্মান ইজ্জতত জিন্দগী গুজাৰিছোঁ, কিন্তু মোৰ প্ৰতি যদি আল্লাহ নাৰাজ হৈ থাকে, তেনেহ'লে মোৰ এই জীৱনৰ কোনো মূল্য নাই, কোনো মূল্য নাই।